নমস্কাৰ টাইমলৈ স্বাগতম ৰাজ্য চৰকাৰে উচ্ছেদ চলাইছে এই উচ্ছেদেৰে সংখ্যালঘু মানুহৰ ঘৰ ভাঙিছে মুখৰ ভাত কাঢ়িছে কিন্তু সংখ্যালঘু মানুহৰ ব্ৰেইন কাঢ়ি ল'ব নোৱাৰে এই উচ্ছেদে গতিকে এতিয়া প্ৰতিগৰাকী সংখ্যালঘু সাজু হৈছে কলমেৰে উত্তৰ দিব যিসকল লোকৰ আজিও হৃদয়ত বাজি আছে বুলডোজাৰৰ শব্দ যিসকল লোকে চকুপানী টুকিছিলে নিজৰ ঘৰখন হেৰুৱাই সেই লোকসকলে ত্ৰিপালত থাকি হলো সুস্থ মগজুৰে কলমেৰে এবাৰ ৰাজ্য চৰকাৰ প্ৰত্যুত্তৰ দিব কোনো সংখ্যালঘুক অসমৰ আতৰাব নোৱাৰে পুনৰ গৰজি উঠিছে উচ্ছেদৰ বিৰুদ্ধে সংখ্যালঘু সংগঠন লৈছে মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে এই খবৰ এজনো সংখ্যালঘু মুছলমানক অসমৰ পৰা কোনেও আতৰাব নোৱাৰে মানুহৰ ঘৰ ভাঙিছে মুখৰ ভাত কাঢ়ি লৈছে উচ্ছেদেৰে মানুহৰ ঘৰ ভাঙিছে মুখৰ ভাত কাঢ়ি লৈছে কিন্তু মানুহৰ ব্ৰেইন কাঢ়ি ল'ব নোৱাৰে সংখ্যালঘু ৰাইজৰ ব্ৰেইন কাঢ়ি ল'ব নোৱাৰে কোনেও কলমৰ জৰিয়তে প্ৰত্যুত্তৰ দিব প্ৰতিজন সংখ্যালঘু মুছলমানে ৰাজ্যৰ সংখ্যালঘু মুছলমান সাজু হৈছে এতিয়া কলমেৰে প্ৰত্যুত্তৰ দিবলৈ আজি বুলডোজাৰ যি শব্দ মানুহৰ ঘৰ ভঙাৰ যি শব্দ প্ৰতিটো শব্দ সংখ্যালঘু মুছলমানে এতিয়া উত্তৰ দিব মুছলমানৰ কাণত বাজি আছে এই শব্দত মানুহৰ যি আৰ্তনাদ মানুহৰ যি কান্দোন প্ৰতিজন মানুহে উচুপি আছে মানুহৰ যি চকুপানী এটোপাল চকুপানী প্ৰত্যুত্তৰ অসমৰ সংখ্যালঘু ৰাইজে দিব প্ৰতিটো কলমৰ জৰিয়তে সংখ্যালঘু ৰাইজে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে যেতিয়া আমি সুস্থ মগজুৰে কাম কৰিব পাৰিম ত্ৰিপালৰ তলত থাকি হলেও আমি আগবাঢ়িব পাৰিম এনেকৈ আমি অসমখনক আগুৱাই লৈ যাম এটা কলমৰ জৰিয়তে সংখ্যালঘু ৰাইজ আগবাঢ়িবলৈ সাজু হৈছে চৰকাৰক প্ৰত্যাহ্বান জনাই আমি ধৈৰ্যশীলভাৱে হাই কাজিয়া নকৰি সমন্বয়েৰে অসমখনক আগুৱাই লৈ যাম এজনো সংখ্যালঘু মুছলমানক অসমৰ পৰা কোনেও আঁতৰ কৰিব নোৱাৰিব এনেধৰণে এতিয়া সংখ্যালঘু সংগঠন পুনৰ গৰজি উঠিছে ৰাজ্য চৰকাৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত উজনি নামনি প্ৰতিটো প্ৰান্ততে চলিছে ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযানত যিসকল লোক গৃহহাৰা হৈছে প্ৰতিগৰাকী উচ্ছেদিত লোকৰ কাষলৈ গৈছে আমছু নেমছুকে ধৰি প্ৰতিটো সংখ্যালঘু সংগঠনে আচলতে ৰাজ্যৰ এই উচ্ছেদিত লোকসকলক আশ্বাস প্ৰদান কৰি আহিছে যে তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰ তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰ সেই অধিকাৰৰ পৰা কোনেও তেওঁলোকক বঞ্চিত কৰিব নোৱাৰিব এনেধৰণে আশ্বাস প্ৰদান কৰিছে ৰাজ্য চৰকাৰৰ ওচৰত তেওঁলোকে দাবী উত্থাপন কৰিছে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিব লাগে আৰু যাতে সংখ্যালঘু মুছলমান ৰাইজৰ ঘৰ দুৱাৰ ভাঙিব নালাগে ৰাজ্য চৰকাৰৰ ওচৰত বাৰে বাৰে আহ্বান জনাই আহিছে সংখ্যালঘু সংগঠনসমূহে আৰু আজিৰ দিনটোত পুনৰ আমছুৱে এটা বিশেষ মন্তব্য কৰিছে শেহতীয়াকৈ আমছুৱে যিহেতু ৰাজ্যত এটা ব্যতিক্ৰম পদক্ষেপ হাতত লৈছে সেয়া হৈছে প্ৰতিটো সংখ্যালঘু পৰিয়াললৈ গৈছে আমছুৰ সজাতি দল প্ৰতিটো সংখ্যালঘু পৰিয়াললৈ গৈ ল'ৰা ছোৱালীৰ হাতত বুজি দিছে কলম আৰু বহি বিদ্যালয় গৈছে আমছুৰ সজাতি দল এক জাগৰণ সৃষ্টি কৰিব বিচাৰিছে শিক্ষাৰ জাগৰণ শিক্ষাৰ জৰিয়তে যাতে সংখ্যালঘুৰ লোক আগবাঢ়ি যাব পাৰে তাৰ বাবে এক নতুন পদক্ষেপ হাতত লৈছে আমছুৱে উল্লেখ কৰিছে যে সংখ্যালঘু মুছলমান লোকসকল শৈক্ষিক ক্ষেত্ৰত যথেষ্ট পৰিমাণে পিছ পৰি আছে গতিকে দুৰ্বল বুলি ভাবি আছে এতিয়া ৰাজ্য চৰকাৰে গতিকে এনে অৱস্থাত সংখ্যালঘু লোকসকলক শৈক্ষিক ক্ষেত্ৰত যদি আগবঢ়াই লৈ যাব পাৰে এক নতুন জাগৰণ যদি সৃষ্টি কৰিব পাৰে তেতিয়াহ'লে ৰাজ্য চৰকাৰে হয়তো সংখ্যালঘু মুছলমানসকলক দুৰ্বল বুলি ভাবিব নোৱাৰিব গতিকে এই নতুন পদক্ষেপৰ জৰিয়তে সংখ্যালঘু মুছলমান কিদৰে সাজু হৈছে সেই কথা আজি আমছুৱে মন্তব্য কৰিছে যে এজনো সংখ্যালঘু মুছলমানক অসমৰ পৰা কোনেও আঁতৰাব নোৱাৰিব মানুহৰ ঘৰ ভাঙিছে মুখৰ ভাত কাঢ়ি লৈছে মানুহে এতিয়া ৰ'দত শুকাই বৰষুণত তিতি ত্ৰিপালৰ তলত থাকিব লগা হৈছে কিন্তু মানুহৰ ব্ৰেইন কোনে কাঢ়ি ল'ব পাৰিব মানুহৰ ব্ৰেইন কোনেও কাঢ়ি ল'ব নোৱাৰে আজি বুলডোজাৰ যি শব্দ শুনিছে বুলডোজাৰে পৰিয়ালৰ ঘৰ ভাঙি পেলাইছে মানুহৰ ঘৰ ভঙাৰ যি শব্দ প্ৰতিটো শব্দ এতিয়া সংখ্যালঘু মুছলমানৰ কাণত বাজি আছে শুওঁতে খাওঁতে প্ৰতিটো সময়তে সেই শব্দই বুকু কঁপাই তুলিছে উচ্ছেদিত লোকসকলৰ এই শব্দত মানুহৰ যি আৰ্তনাদ শুনিবলৈ পোৱা গৈছিলে মানুহৰ যি কান্দোন প্ৰতিজন মানুহে উচুপি উঠিছিলে গতিকে এই প্ৰতিগৰাকী সংখ্যালঘু লোকৰ বা প্ৰতিগৰাকী উচ্ছেদিতৰ চকুপানীৰ এটোপাল চকুপানীৰ মূল্য দিবলৈ সাজু হ'ব সংখ্যালঘু ৰাইজ আৰু এটা কলমৰ জৰিয়তে সাজু হ'ব সংখ্যালঘু ৰাইজ কলমৰ জৰিয়তে প্ৰত্যুত্তৰ দিব প্ৰতিজন সংখ্যালঘু মুছলমানে প্ৰতিটো কলমৰ জৰিয়তে সংখ্যালঘু ৰাইজে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰিছে আৰু আমছুৱে কৈছে যে ব্ৰেইন কোনেও কাঢ়ি ল'ব নোৱাৰে গতিকে ত্ৰিপালৰ তলত থাকি হলেও আমি সুস্থ মগজুৰে কাম কৰিম আৰু কলমৰ জৰিয়তে আমি প্ৰত্যুত্তৰ দিম সমগ্ৰ অসমখনৰ বৃহত্তৰ অসমীয়া জাতিৰ সৈতে আমছু বৃহত্তৰ অসমীয়া জাতিৰ সৈতে সংখ্যালঘু মুছলমানসকলৰো যিহেতু অতুলনীয় অৱদান আছে গতিকে এই ভূমিকা
অব্যাহত ৰাখি এই অৱদান অব্যাহত ৰাখি প্ৰতিগৰাকী সংখ্যালঘু ৰাইজে বৃহত্তৰ অসমীয়া জাতিক আগবঢ়াই লৈ যাব, অসমখনক আগুৱাই লৈ যাব। গতিকে আমি ধৈৰ্যশীল হ'ব লাগিব। এতিয়া কোনো কাৰণত আমি হাই কাজিয়া কৰিব নালাগিব, সমন্বয়েৰে অসমখনক আগুৱাই লৈ যাব লাগিব। আমাক ইয়াৰ পৰা কোনেও আঁতৰাব নোৱাৰে যদি আমি ধৈৰ্য ধৰি ৰাখোঁ বা আমি কোনো কাৰণত যাতে হাই কাজিয়াত লিপ্ত নহওঁ, তাৰ বাবে প্ৰতিগৰাকী লোকে এতিয়া ধৈৰ্যশীল হ'ব লাগিব। কলমৰ জৰিয়তে প্ৰতিজন সংখ্যালঘু লোক প্ৰতিষ্ঠিত হ'ব লাগিব আৰু এনেধৰণে এতিয়া সংখ্যালঘু মুছলমানসকলক কলমৰ জৰিয়তে প্ৰতিষ্ঠিত হ'বলৈ এক প্ৰকাৰ উদগনি আগবঢ়াইছে, প্ৰেৰণা যোগাবলৈ আহিছে আমছু। আৰু সমান্তৰালভাৱে সংখ্যালঘু মুছলমানসকলে উচ্ছেদৰ বিৰুদ্ধে কিদৰে ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনাব সেই সন্দৰ্ভতো মন্তব্য কৰিছে আমছুৰ নেতাই। আৰু এই সন্দৰ্ভত সংখ্যালঘু মুছলমানক বৃহৎ আহ্বান জনাই আমছুৰ নেতা ৰেজাউল কৰিম চৰকাৰৰ ডাঙৰ মন্তব্য আছে। আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। মানুহৰ ঘৰ ভঙাৰ শব্দ, এই শব্দবোৰৰ মানুহৰ যি আৰ্তনাদ, মানুহৰ যি চিঞৰ, মানুহৰ যি কান্দন, এই মানুহৰ যি চকু পানী, তাৰ এটোপাল চকুৰ পানী, বলডুজাৰৰ এটা শব্দ আৰু বলডুজাৰৰ সেই ঘৰ ভঙা মানুহৰ হিয়া ভৰা কান্দনৰ প্ৰতিটো শব্দ যি আমাৰ কাণত বাজিছে, তাৰ প্ৰত্যুত্তৰ সংখ্যালঘু ৰাইজে এই কলমৰ জৰিয়তে দিব। মোৰ দৃঢ় বিশ্বাস আজি অসমত সংখ্যালঘু সমাজক যি ধৰণে সন্দেহজনক বা বাংলাদেশীৰ নামত যি ধৰণে নিৰ্বিচাৰে অত্যাচাৰ কৰি আছে, ধৈৰ্য আৰু সংযম ৰাখি সংখ্যালঘু সমাজে এই কলমৰ জৰিয়তে প্ৰতিটো অন্যায়ৰ প্ৰতিটো অত্যাচাৰৰ জবাব সংখ্যালঘু সমাজে কলমৰ জৰিয়তে দি এইসকলৰ মুখত যোগ্য প্ৰত্যুত্তৰ দিব। আৰু এই কলমৰ জৰিয়তে আজি তেওঁ কি কৰিব, ঘৰ এটা ভাঙিছে, মানুহৰ মুখৰ ভাত কাঢ়ি লৈছে, কিন্তু ব্ৰেইনটো তেওঁ কাঢ়ি ল'ব পৰা নাই, মানুহক তেওঁ হেক কৰিব পৰা নাই। গতিকে যেতিয়ালৈকে আমাৰ ব্ৰেইন আছে, যেতিয়ালৈকে আমাৰ সুস্থ মানসিকতাৰ কাম কৰিব পৰা শক্তি আছে, আমি ৰাস্তাত থাকি হ'লেও, আমি তিৰপলৰ তলত থাকি হ'লেও কলমৰে যুঁজ কৰি প্ৰতিটো অন্যায়ৰ জবাব আমি কলমৰ জৰিয়তে দিবৰ কাৰণে সংকল্পবদ্ধ। আৰু অসমৰ সংখ্যালঘু সমাজ, সংখ্যালঘু ছাত্ৰ ছাত্ৰীয়ে কলমৰ জৰিয়তে দিব আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাব। আৰু তেতিয়াহে আমি অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে আমি তেনেকুৱা ধৰণে চেষ্টা কৰিম। গতিকে আমাৰ মূল অস্ত্ৰ হৈছে কলম, মূল অস্ত্ৰ হৈছে শিক্ষা। গতিকে আমি ধৈৰ্যশীলভাৱে, আমি কোনো ধৰণৰ বেলেগৰ লগত হাই কাজিয়াৰে নহয়, সমন্বয়েৰে যিমানেই অন্যায় অত্যাচাৰ আমাক নকৰক কিয়, আমি অসমীয়া, আমি ভাৰতীয়, আমি এক বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। গতিকে আমি এইখন অসমৰ বাসিন্দা, ইয়াতে আছোঁ, ইয়াৰ পৰা আমাক কোনো আঁতৰাব নোৱাৰে। কলমৰ জৰিয়তে পুনৰ নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে ৰাজ্যখনকো প্ৰতিষ্ঠিত কৰাৰ কাৰণে যিমান সম্ভৱ কষ্ট কৰিব লাগে সংখ্যালঘু সমাজ কৰিবৰ কাৰণে সাজু আছোঁ আৰু কৰি থাকিম। গতিকে মই স্পষ্টকৈ কৈছোঁ যে এই কলমৰ যাত্ৰা, শিক্ষাৰ যাত্ৰাত, শিক্ষাৰ জাগৰণৰ যাত্ৰাত সংখ্যালঘু সমাজ ওলাই আহিব লাগে। সংখ্যালঘু সমাজ বিকল্প কোনো ৰাস্তা নাই। এই ৰাস্তাৰ জৰিয়তে সংখ্যালঘু সমাজক বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিয়াৰ কাৰণে মই সংখ্যালঘু সমাজক আহ্বান জনাইছোঁ। যি মানুহৰ ঘৰ ভঙাৰ শব্দ, এই শব্দবোৰৰ মানুহৰ যি আৰ্তনাদ, মানুহৰ যি চিঞৰ, মানুহৰ যি কান্দন, এই মানুহৰ যি চকু পানী, তাৰ এটোপাল চকুৰ পানী, বলডুজাৰৰ এটা শব্দ আৰু বলডুজাৰৰ সেই ঘৰ ভঙা মানুহৰ হিয়া ভৰা কান্দনৰ প্ৰতিটো শব্দ যি আমাৰ কাণত বাজিছে, তাৰ প্ৰত্যুত্তৰ সংখ্যালঘু ৰাইজে এই কলমৰ জৰিয়তে দিব। মোৰ দৃঢ় বিশ্বাস আজি অসমত সংখ্যালঘু সমাজক যি ধৰণে সন্দেহজনক বা বাংলাদেশীৰ নামত যি ধৰণে নিৰ্বিচাৰে অত্যাচাৰ কৰি আছে, ধৈৰ্য আৰু সংযম ৰাখি সংখ্যালঘু সমাজে এই কলমৰ জৰিয়তে প্ৰতিটো অন্যায়ৰ প্ৰতিটো অত্যাচাৰৰ জবাব সংখ্যালঘু সমাজে কলমৰ জৰিয়তে দি এইসকলৰ মুখত যোগ্য প্ৰত্যুত্তৰ দিব। আৰু এই কলমৰ জৰিয়তে আজি তেওঁ কি কৰিব, ঘৰ এটা ভাঙিছে, মানুহৰ মুখৰ ভাত কাঢ়ি লৈছে, কিন্তু ব্ৰেইনটো তেওঁ কাঢ়ি ল'ব পৰা নাই, মানুহক তেওঁ হেক কৰিব পৰা নাই। গতিকে যেতিয়ালৈকে আমাৰ ব্ৰেইন আছে, যেতিয়ালৈকে আমাৰ সুস্থ মানসিকতাৰ কাম কৰিব পৰা শক্তি আছে, আমি ৰাস্তাত থাকি হ'লেও, আমি তিৰপলৰ তলত থাকি হ'লেও কলমৰে যুঁজ কৰি প্ৰতিটো অন্যায়ৰ জবাব আমি কলমৰ জৰিয়তে দিবৰ কাৰণে সংকল্পবদ্ধ। আৰু অসমৰ সংখ্যালঘু সমাজ, সংখ্যালঘু ছাত্ৰ ছাত্ৰীয়ে কলমৰ জৰিয়তে দিব আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাব। আৰু তেতিয়াহে আমি অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে আমি তেনেকুৱা ধৰণে চেষ্টা কৰিম। গতিকে আমাৰ মূল অস্ত্ৰ হৈছে কলম, মূল অস্ত্ৰ হৈছে শিক্ষা। গতিকে আমি ধৈৰ্যশীলভাৱে, আমি কোনো ধৰণৰ বেলেগৰ লগত হাই কাজিয়াৰে নহয়, সমন্বয়েৰে যিমানেই অন্যায় অত্যাচাৰ আমাক নকৰক কিয়, আমি অসমীয়া, আমি ভাৰতীয়, আমি এক বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। গতিকে আমি এইখন অসমৰ বাসিন্দা, ইয়াতে আছোঁ, ইয়াৰ পৰা আমাক কোনো আঁতৰাব নোৱাৰে। কলমৰ জৰিয়তে পুনৰ নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে ৰাজ্যখনকো প্ৰতিষ্ঠিত কৰাৰ কাৰণে যিমান সম্ভৱ কষ্ট কৰিব লাগে সংখ্যালঘু সমাজ কৰিবৰ কাৰণে সাজু আছোঁ আৰু কৰি থাকিম। গতিকে মই স্পষ্টকৈ কৈছোঁ যে এই কলমৰ যাত্ৰা, শিক্ষাৰ যাত্ৰাত, শিক্ষাৰ জাগৰণৰ যাত্ৰাত সংখ্যালঘু সমাজ ওলাই আহিব লাগে। সংখ্যালঘু সমাজ বিকল্প কোনো ৰাস্তা নাই। এই ৰাস্তাৰ জৰিয়তে সংখ্যালঘু সমাজক বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিয়াৰ কাৰণে মই সংখ্যালঘু সমাজক আহ্বান জনাইছোঁ। যি মানুহৰ ঘৰ ভঙাৰ শব্দ,
এই শব্দবোৰৰ মানুহৰ যি আৰ্তনাদ মানুহৰ যি চিঞৰ মানুহৰ যি কান্দন এই মানুহৰ যি চকু পানী তাৰ এটোপাল চকুৰ পানী বুলডোজাৰৰ এটা শব্দ আৰু বুলডোজাৰৰ সেই ঘৰ ভঙা মানুহৰ হিয়া ভৰা কান্দনৰ প্ৰতিটো শব্দ যি আমাৰ কাণত বাজিছে তাৰ প্ৰত্যুত্তৰ সংখ্যালঘু ৰাইজে এই কলমৰ জৰিয়তে দিব। মোৰ দৃঢ় বিশ্বাস আজি অসমত সংখ্যালঘু সমাজক যি ধৰণে সন্দেহজনকৰ বা বাংলাদেশীৰ নামত যি ধৰণে নিৰ্বিচাৰে অত্যাচাৰ কৰি আছে, ধৈৰ্য আৰু সংযম ৰাখি সংখ্যালঘু সমাজে এই কলমৰ জৰিয়তে প্ৰতিটো অন্যায়ৰ প্ৰতিটো অত্যাচাৰৰ জবাব সংখ্যালঘু সমাজে কলমৰ জৰিয়তে দি এইসকলৰ মুখত যোগ্য প্ৰত্যুত্তৰ দিব। আৰু এই কলমৰ জৰিয়তে আজি তেওঁ কি কৰিব, ঘৰ এটা ভাঙিছে, মানুহৰ মুখৰ ভাত কাঢ়ি লৈছে, কিন্তু ব্ৰেইনটো তেওঁ কাঢ়ি ল'ব পৰা নাই, মানুহক তেওঁ হেক কৰিব পৰা নাই। গতিকে যেতিয়ালৈকে আমাৰ ব্ৰেইন আছে, যেতিয়ালৈকে আমাৰ সুস্থ মানসিকতাৰ কাম কৰিব পৰা শক্তি আছে, আমি ৰাস্তাত থাকি হ'লেও, আমি তিৰপলৰ তলত থাকি হ'লেও কলমৰে যুঁজ কৰি প্ৰতিটো অন্যায়ৰ জবাব আমি কলমৰ জৰিয়তে দিবৰ কাৰণে সংকল্পবদ্ধ। আৰু অসমৰ সংখ্যালঘু সমাজ, সংখ্যালঘু ছাত্ৰ ছাত্ৰীয়ে কলমৰ জৰিয়তে দিব আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ পাব। আৰু তেতিয়াহে আমি অসমখন আগুৱাই লৈ যোৱাৰ কাৰণে আমি তেনেকুৱা ধৰণে চেষ্টা কৰিম। গতিকে আমাৰ মূল অস্ত্ৰ হৈছে কলম, মূল অস্ত্ৰ হৈছে শিক্ষা। গতিকে আমি ধৈৰ্যশীলভাৱে আমি কোনো ধৰণৰ মানে বেলেগৰ লগত হাই কাজিয়াৰে নহয়, সমন্বয়েৰে যিমানেই অন্যায় অত্যাচাৰ আমাক নকৰক কিয়, আমি অসমীয়া, আমি ভাৰতীয়, আমি এক বৃহত্তৰ অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। গতিকে আমি এইখন অসমৰ বাসিন্দা, ইয়াতে আছোঁ, ইয়াৰ পৰা আমাক কোনো আঁতৰাব নোৱাৰে। কলমৰ জৰিয়তে পুনৰ নিজকে প্ৰতিষ্ঠিত কৰাৰ লগতে ৰাজ্যখনকো প্ৰতিষ্ঠিত কৰাৰ কাৰণে যিমান সম্ভৱ কষ্ট কৰিব লাগে সংখ্যালঘু সমাজ কৰিবৰ কাৰণে সাজু আছোঁ আৰু কৰি থাকিম। গতিকে মই স্পষ্টকৈ কৈছোঁ যে এই কলমৰ যাত্ৰা, শিক্ষাৰ যাত্ৰাত, শিক্ষাৰ জাগৰণৰ যাত্ৰাত সংখ্যালঘু সমাজ ওলাই আহিব লাগে। সংখ্যালঘু সমাজ বিকল্প কোনো ৰাস্তা নাই। এই ৰাস্তাৰ জৰিয়তে সংখ্যালঘু সমাজক বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিয়াৰ কাৰণে মই সংখ্যালঘু সমাজক আহ্বান জনাইছোঁ। যি মানুহৰ ঘৰ ভঙাৰ শব্দ, এই শব্দবোৰৰ মানুহৰ যি আৰ্তনাদ, মানুহৰ যি চিঞৰ, মানুহৰ যি কান্দন, এই মানুহৰ যি চকু পানী তাৰ এটোপাল চকুৰ পানী বুলডোজাৰৰ এটা শব্দ আৰু বুলডোজাৰৰ সেই ঘৰ ভঙা মানুহৰ হিয়া ভৰা কান্দনৰ প্ৰতিটো শব্দ যি আমাৰ কাণত বাজিছে তাৰ প্ৰত্যুত্তৰ সংখ্যালঘু ৰাইজে এই কলমৰ জৰিয়তে দিব। মোৰ দৃঢ় বিশ্বাস আজি অসমত সংখ্যালঘু সমাজক যি ধৰণে সন্দেহজনকৰ বা বাংলাদেশীৰ নামত যি ধৰণে নিৰ্বিচাৰে অত্যাচাৰ কৰি আছে, ধৈৰ্য আৰু সংযম ৰাখি সংখ্যালঘু সমাজে এই কলমৰ জৰিয়তে প্ৰতিটো অন্যায়ৰ প্ৰতিটো অত্যাচাৰৰ জবাব সংখ্যালঘু সমাজে কলমৰ জৰিয়তে দি এইসকলৰ মুখত যোগ্য প্ৰত্যুত্তৰ দিব। আৰু এই কলমৰ জৰিয়তে আজি তেওঁ কি কৰিব, ঘৰ এটা ভাঙিছে, মানুহৰ মুখৰ ভাত কাঢ়ি লৈছে, কিন্তু ব্ৰেইনটো তেওঁ কাঢ়ি ল'ব পৰা নাই, মানুহক তেওঁ হেক কৰিব পৰা নাই। গতিকে যেতিয়ালৈকে আমাৰ ব্ৰেইন আছে, যেতিয়ালৈকে আমাৰ সুস্থ মানসিকতাৰ কাম কৰিব পৰা শক্তি আছে, আমি ৰাস্তাত থাকি হ'লেও, আমি তিৰপলৰ তলত থাকি হ'লেও কলমৰে যুঁজ কৰি প্ৰতিটো অন্যায়ৰ